নমস্কাৰ ষ্টুডিঅ'ত মই মোজামিল দৰঙৰ আন্ধেৰিঘাট বৰনদী জাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখা 56 সংখ্যক অধিৱেশন লাইখুটা স্থাপন অনুষ্ঠান লাইখুটা স্থাপন কৰে দৰং জিলা শাখাৰ সভাপতি ভাৰত চন্দ্ৰ ডেকাই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় লাইখুটা স্থাপন অনুষ্ঠানটি হৰ্গেশ্বৰ ৰাজবংশী সম্বন্ধৰ ক্ষেত্ৰত 24 আৰু 25 জানুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলাৰ শাখাৰ 56 সংখ্যক অধিৱেশন আন্ধেৰিঘাটৰ পৰা জ্যোতিপ্ৰসাদ ডেকাৰ প্ৰতিবেদন এএন লাইভ জিলা শাখাৰ 56 সংখ্যক অধিৱেশন ভাবি 2026 চনৰ 24 আৰু 25 জানুৱাৰী তাৰিখে বৰনদী শংকৰ মাধৱ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত বৰনদী হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হ'ব দুদিনীয়া কাৰ্যসূচীৰে তাৰ উপলক্ষে আমাৰ 23 নৱেম্বৰ অৰ্থাৎ আজি দেওবাৰে লাইখুটা স্থাপনৰ কাৰ্যসূচী ইতিমধ্যে প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হৈছে প্ৰাতঃ প্ৰসংগৰ পিছত আমাৰ স্বচ্ছতা অভিযান শৰাই নিবেদন নাম প্ৰসংগ জুবিন গাৰ্গৰ প্ৰতি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাহৰৰ যিটো গছপুলি ৰোপণেৰে আমি তেওঁক শ্ৰদ্ধা জনোৱা হৈছে তাৰপিছত আমাৰ লাইখুটা স্থাপন হৈছে 10 বজাত তাৰপিছত 11:30 বজাত আমাৰ এতিয়া বৰ্তমান মুকলি সভা অনুষ্ঠিত হৈ আছে তাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে আমাৰ বিভিন্ন আঞ্চলিকৰে গঠিত আমাৰ যিটো এটা শংকৰ মাধৱ আঞ্চলিকৰ মানে শিল্পীসকলে এতিয়া নাম কীৰ্তন মানে ইয়াত ব্যৱস্থা কৰিছে বৰগীতৰ ব্যৱস্থা কৰিছে এই ক্ষেত্ৰত আমি আগন্তুক অধিৱেশন ভাগি সাফল্যমণ্ডিত হোৱাৰ বাবে আমি সকলো ভক্তমান ৰাইজৰ আই সমাজৰ সহায় বিচাৰিছোঁ লগতে আজিৰ কাৰ্যসূচী সফল ৰূপণ হ'বৰ কাৰণে আমি ভগৱানৰ ওচৰত নিবেদন কৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ মূল মিটিং 2026 চনৰ 24 আৰু 25 জানুৱাৰী তাৰিখ অহা অধিৱেশনত আমাৰ 15 পৰা 20,000 মানুহৰ আমি সমাগম মানে আশা কৰিছোঁ আজি লাইখুটাৰো ঠিক তেনেকুৱা আমি কিছু আশা কৰিছিলোঁ অন্ততঃ 3 বা 5,000ৰ ভিতৰত স্মৃতিগ্ৰন্থৰ ইতিমধ্যে ভক্তি সৰোবৰ এই স্মৃতিগ্ৰন্থ ভাগি ইতিমধ্যে প্ৰস্তুতিৰ কাম চলাই থকা হৈছে সময়ত নিশ্চয় এই স্মৃতিগ্ৰন্থ ভাগি আমাৰ ৰূপায়ণ হ'ব বাজেট আমাৰ বাজেট আনুমানিক বাজেট আমাৰ 20 লাখ মানে বাজেট নিৰ্ধাৰণ কৰা হৈছে আমাৰ 23খন উপ সমিতিৰে গঠিত আমাৰ আদৰণীয় সমিতিখন ইয়াত কৰ্ণধাৰ সমিতিও আছে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996